আহমেদে দালালজনে পুনৰ তেওঁৰ ভনীয়েকক আনি ইয়াতে এই মেট্টাৰ ফুল এটা ছবি আনি আমাৰ ৰাইজক দেখা পাইছে যে এই মেট্টাৰ ফুল এইটো চাই ল পানী আনি ভাহি যাব নদীত। গতিকে সেই ফুলটো লৈ আৰু আপোনাৰ পাই মই আপোনালোকক অনুৰোধ জনাইছো দুলুৱে 2.5 কোটি টকা লৈছে এইবাৰ বিজেপিৰ পৰা যে বাইদেউ হাৰোৱাৰ কাৰণে দুলুৰ ভনীয়েকক এতিয়া খাৰা কৰিছে। গতিকে আপোনালোকক অনুৰোধ জনাইছো এই মেট্টাৰ ফুলটো যেতিয়া আহিলে তেতিয়া গাড়ী ভাঙা মই গাড়ী ভাঙিব দিছো অপেন এটা সোমাই দিছো মই কথা দিছো। তাৰ কাৰণে যদি ক'ৰবাত জেলত যাব লাগে থানাত যাব লাগে ক'ৰবাত যাব লাগে মই আপোনালোকৰ ওচৰৰ লগত যাম আপোনালোকৰ সন্মুখত খাৰা আছিল। গতিকে আপোনালোকক মই অনুৰোধ জনাইছো মেট্টাৰ ফুলটো আমি নাচাওঁৱে আৰু হাতীৰ ছবিক আমাৰ এইকাৰণে চাব নালাগে আমাৰ আজি যিবিলাক ইয়াত ভেকচিনে হওক বা অন্যান্য আমাক উন্নয়নমূলক কামত আমাক সদায় বিজেপিয়ে যিটো অত্যাচাৰ কৰিছে তাৰ লগত কোনে কৰিছে ছাত্ৰ সন্থাই বেছি কৰিছে। কিয় প্ৰকাশ দাস কি আছিল ছাত্ৰ সন্থাৰ লিডাৰ আছিল। প্ৰকাশ দাসে কোনোবা দিনা আমাৰ হাজত মাত দিছিল নেকি যে এইটো কাম নকৰিবি সেইটো কাম নকৰিবি। আজি প্ৰকাশ দাসে কি লাগে মুছলিম ভোট লাগে কি এজিপি। প্ৰকাশ দাসে সিদিনালৈকে বিজেপিত আছিল তেতিয়া বিজেপি কি ক'লে যে আমি বিজেপিৰ টিকেটটো নিদিওঁ হাজত বিজেপি হ'লে মুছলিম ভোট আমি নাপাওঁ। তাৰ কাৰণে কি কৈছে তেওঁক এজিপিত জইন কৰাই পুনৰ এজিপিৰ টিকেট দি নুৰুলেশ্যনৰ পুৰণা ভোটখিনি তেওঁক আমাৰ ইয়াত লাগে হয় না নহয় ৰাইজ। গতিকে আমি কি কৰিম যোনে আমি কাকো ভোট নিদিওঁ আমি এইবাৰ আমি বাইদেউক ভোট দি 1 লাখ ভোটত আমি বাইদেউক জন্ম বনাইছোঁ। আৰু মই আছো আপোনালোকৰ লগত বাঙাল পৰাই যিয়ে আপোনালোকৰ অসুবিধা হওক প্ৰত্যেকটা অসুবিধাত মই আপোনালোকৰ লগত থাকিম কথা দিলোঁ। বাইদেউ মোৰ লগত আছে মই আপোনালোকৰ লগত আছো আৰু বাইদেউৰ লগত আপোনালোকে ডাইৰেক্ট কথা পাতিব। বাইদেউৰ লগত কোনো দালাল নাই। মই কালামক লগ কৰাই দিছো গোটেইকেইটাকে চিনাকি কৰি দিছো ৰাইজ গোটেই বাইদেউৰ লগত লাগি থাকক। বাইদেউ গুৱাহাটীৰ পৰা আহি নাপাওঁতে মই শনিদিৰ পৰা আহিতাম। গতিকে বাইদেউ অহাৰ আগত মই খাৰা হ'ম আপোনালোকৰ বিপদত। মোৰ ছোৱালী আছে আপোনালোকৰ উন্নয়নমূলক কাম কিবা কৰিব লাগে তাইও কৰিব বাইদেউ কৰিব ডাবল হ'ব। আমাৰ কাউন্সিলাৰ আছে আমাৰ প্ৰেচিডেণ্ট আছে কালাম গোটেইকেইটা লগ লাগি বাঙালপাৰাত আমি উন্নয়ন কৰিম। গতিকে বাঙালপাৰা ৰাইজে এইবাৰ মানে হেৰি নকৰিব। মানে এইকাৰণে কৈছো যে যোৱা বিধানসভা নিৰ্বাচনত বহুতে কৈছিল যে দুলু আহমেদে কংগ্ৰেছে হাৰিছিল। কংগ্ৰেছ দলে অসমৰ দলক ভয় কৰি টিকেট নেদাকে থাকিব নেকি আপোনালোকে কওক। এটা যি নতুনকৈ উঠি অহা দল জাতীয় পৰিষদ দুলু আহমেদে খেলিছিল সেই দলটো নতুনকৈ জন্ম হোৱা দল আৰু কংগ্ৰেছ দল জন্ম হোৱা আজি 150 বছৰে হ'ল ক'ব গ'লে। গতিকে কংগ্ৰেছ দলে টিকেট নিদি জাতীয় পৰিষদক এৰি দিব নেকি। এই অপপ্ৰচাৰ কৰিছিল যোৱাবাৰ আৰু এইবাৰ ঠিক আছে যোৱাবাৰ বাৰু মই ভুল কৰিলোঁ কংগ্ৰেছ দলে টিকেটটো দি ভুল কৰিলে। এইবাৰতো কংগ্ৰেছ দলে ভুল কৰা নাই এছচি কৰিছে। গতিকে সেই দুলু আহমেদে দালালজনে পুনৰ তেওঁৰ ভনীয়েকক আনি ইয়াতে এই মেট্টাৰ ফুল এটা ছবি আনি আমাৰ ৰাইজক দেখা